হীৰেণ হিন্দু অসম নামৰ এটা দুষ্কৃতিকাৰীয়ে মহানবী হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিৰুদ্ধে এটা আপত্তিজনক মন্তব্য কৰি কেইবাটাও পোষ্ট দিয়াৰ পিছত যেতিয়া সমগ্ৰ অসমত তেওঁৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু কৰা হ'ল, অসম চৰকাৰে তেওঁক গ্ৰেপ্তাৰ নকৰিলে, একো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু এই কথাৰ কাৰণে উৎসাহিত হৈ আৰু কেইটামান অপদাৰ্থই নবী হজরত মোহাম্মদৰ বিৰুদ্ধে কিছুমান অতি নিকৃষ্ট আৰু লেতেৰা পোষ্ট তেওঁলোকে কৰিলে। তাৰ ভিতৰত এটা দীপক দাস বোলা, তেওঁ কিবা মৰুভূমিৰ ডকাইত আৰু কিবা কিবি লিখিলে। আৰু ৰাতুল কলিতা নামৰ এটা একাউণ্টৰ পৰা অতি নিকৃষ্টমানৰ কেইটামান কথা লিখিলে, যিবিলাক আমি মোৰ মুখেৰে ক'ব নোৱাৰোঁ। আৰু এটা ৰূপা কলিতা নামৰ এটা একাউণ্টৰ পৰা কেইবাটাও পোষ্ট দিলে, য'ত মানে হিজৰা, কুত্তাৰ এনেকুৱা ধৰণৰ অতি জঘন্য ধৰণৰ শব্দ ব্যৱহাৰ কৰিলে, যিবিলাক মই মুখেৰে উচ্চাৰণ কৰিব নোৱাৰোঁ। আৰু এটা কিবা বজৰংগীৰ পোষ্ট নামত কিবা এটা একাউণ্টৰ পৰা দেখিলোঁ এনেকুৱা আপত্তিজনক পোষ্ট কৰা। আনকি এটা কিবা মুজিব তালবাহানা নে কিবা এটা ফেক একাউণ্টেই হ'ব, এই একাউণ্টৰ পৰাও কিবা শ্ৰীকৃষ্ণ আৰু শংকৰদেৱ মাধৱদেৱৰ সাংগৰি কিবা এটা আপত্তিজনক মন্তব্য কৰা। এনেকুৱা প্ৰায় 10টামান আপত্তিজনক আৰু আন্তঃধৰ্মীয় সংঘাত সৃষ্টি কৰিব পৰা 10টামান পোষ্টৰ মই প্ৰিণ্ট কপি উলিয়াই লৈ 3দিনমান আগত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই দাবী জনাইছিলোঁ, লিখিতভাৱে তেখেতক জনাইছিলোঁ যে এইকেইটা পোষ্টৰ পৰা নবী হজরত মোহাম্মদৰ ওপৰত আৰু এটা পোষ্টৰ পৰা মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু শ্ৰীকৃষ্ণৰ সাংগৰি এনেধৰণৰ আপত্তিজনক মন্তব্য কৰিছে। গতিকে অসম চৰকাৰৰ চাইবাৰ চেলৰ জৰিয়তে এই পোষ্টবিলাকৰ গৰাকীক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিধান কৰিবলৈ মই মুখ্যমন্ত্ৰীক দাবী জনাই মই লিখিতভাৱে 3 দিন পূৰ্বে মই তেখেতক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু দেখা গ'ল 3 দিন উকলি যোৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী, তেখেত গৃহ বিভাগৰো দায়িত্ব আছে, কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে। কাৰণ তেওঁ জানে যে ইয়াত হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আক্ৰমণ কৰি যিবিলাক পোষ্ট দিছে, এইবিলাকে মুছলমানসকলৰ আৱেগ অনুভূতিত আঘাত সানিছে, যিটো কাৰণে মুখ্যমন্ত্ৰীয়ে হয়তো মনে মনে বেয়া পোৱা নাই, ভালেই পাইছে। কিন্তু যদি এনেকেই হিন্দু ধৰ্মৰ কোনো দেৱ দেৱীৰ ওপৰত এনে নিম্নমানৰ আপত্তিজনক কোনো মন্তব্য কোনো মুছলমান লোকে কৰিলেহেঁতেন, তেনেহ'লে মই ভাবোঁ এইটো চৌমুত্ৰ কেছ কৰি লগে লগে গ্ৰেপ্তাৰ কৰি ইমান দিনে সমগ্ৰ অসমত সংবাদ মাধ্যমত খলকলিৰ সৃষ্টি হ'লেহেঁতেন, টক শ্ব' হ'লেহেঁতেন, গ্ৰেপ্তাৰ কৰি বিভিন্ন ধাৰা আনকি UAPA লগাই তেওঁক জেল হাজতত কাৰাৰুদ্ধ কৰিলেহেঁতেন। এই বিজেপি চৰকাৰৰ দিনত আনকি চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিলেও কেছ ৰুজু হয়। যোৱা বছৰ মই পেহেলগাম কাণ্ডৰ নিৰপেক্ষ তদন্ত দাবী কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ কাৰণে, এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিবলৈ ব্যৰ্থ হোৱা সমালোচনা কৰাৰ কাৰণে, নিৰপেক্ষ তদন্ত দাবী কৰাৰ কাৰণেও মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ল। তাৰপিছত মই যেতিয়া 14 দিন পিছত মই জামিন পালোঁ, তেতিয়া মোক আকৌ NSAৰ অধীনত আকৌ 1 বছৰৰ কাৰণে মোক তাত ডিটেইন কৰি দিয়া হ'ল। কিন্তু যিসকল ৰাষ্ট্ৰদ্ৰোহী, দেশদ্ৰোহী, সমাজদ্ৰোহীয়ে আজি ধৰ্মৰ নামত সংঘাত সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেও কিন্তু এই চৰকাৰে চকুমুদা কুলিৰ ভাও ধৰিছে। এটা কথা মই মুখ্যমন্ত্ৰী মহোদয়ক সোঁৱৰাই দিব বিচাৰিছোঁ যে আপুনি ভাবিছে যে আপুনি এজন হিন্দু লোক, আপোনালোকৰ মেজৰিটি আছে, বিজেপি চৰকাৰ চলাই আছে, আৰু এই বিজেপি চৰকাৰত সকলো উগ্ৰ সাম্প্ৰদায়িক হিন্দুত্ববাদীসকলৰ সমৰ্থন থাকে। গতিকে ইয়াত যদি কোনোবাই ইছলাম ধৰ্মৰ লোকসকলৰ মনত আঘাত দি বা যদি হজরত মোহাম্মদ নবীৰ ওপৰত আঘাত দি কিবা পোষ্ট কৰে, গতিকে আপোনালোকে যদি সমৰ্থন কৰে, তেওঁলোকক যদি আশ্ৰয় দিয়ে এই দুষ্কৃতিকাৰীবিলাকক, আপোনালোকৰ হয়তো তাৰ কাৰণে মনত একো দুখ অনুভৱ নহয় যে আমি চৰকাৰ চলাই আছোঁ, আমাৰ হাতত ক্ষমতা থকাৰ পিছত এইখন অসমত, এইখন ৰাজ্যত এটা ধৰ্মৰ কিছুমান দুষ্কৃতিকাৰীয়ে অন্য ধৰ্মৰ লোকক মনত আৱেগ অনুভূতিত আঘাত দিব পৰা পোষ্ট দি আছে। আমি ক্ষমতাত থকাৰ পিছতো আমি একশ্যন নললোঁ, যিহেতু আমাৰ মেজৰিটি আছে, হিন্দু ধৰ্মৰ ভোট হ'লেও আমাৰ হ'ব, হিন্দু ধৰ্মৰ লোক বেছি, গতিকে মুছলমানক যদি তেওঁলোকে এনেকৈ আঘাত দি আছে, এইটো ভালেই কৰিছে, আমি একশ্যন নলওঁ। কিন্তু এটা কথা মনত ৰাখিব, ক্ষমতা চিৰদিন নাথাকে।
পৃথিৱীৰ ইতিহাসত আপুনি যদি চায় ক'ৰবাত হিন্দু ধৰ্মৰ হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, বৌদ্ধ হওক, যদি কোনো যিসকল ৰজা আছিল ক্ষমতাত থকাৰ পিছত যদি তেওঁলোকে পৰধৰ্মৰ অত্যাচাৰ কৰিছিল বা পৰধৰ্মৰ প্ৰতি ভাল আচৰণ কৰা নাছিল, তেওঁলোকক নিৰ্যাতন কৰিছিল, তেওঁলোক কিন্তু ক্ষমতাত আজীৱন থাকিব পৰা নাই, এটা সময়ত ক্ষমতাৰ পৰা ছিটিকি পৰিছে। ক্ষমতাত থকাৰ পিছত পৰধৰ্মক নিৰ্যাতন কৰা, পৰধৰ্মৰ আৱেগ অনুভূতিত আঘাত দিয়া, মানুহক প্ৰশ্ৰয় দিয়া, এই কামবিলাক কিন্তু এটা সময়লৈকে সৃষ্টিকৰ্তাই চাই থাকে আৰু এটা সময় আহিব যেতিয়া কিন্তু এই ক্ষমতা আৰু হাতত নাথাকে। কাৰণ অত্যাচাৰী অনাচাৰীৰ পতন অনিবাৰ্য, এইটো পৃথিৱীৰ ইতিহাসে বাৰে বাৰে প্ৰমাণ কৰি আহিছে।